ইউনিছ তামুলী তথাকথিত এজন সাংবাদিক অসমৰ বিভিন্ন অঞ্চলত থকা গৰু বজাৰবিলাকৰ পৰা বলপূৰ্বকভাৱে চান্দা উঠাই ফুৰা চান্দা মাষ্টাৰ। এই ইউনিছ তামুলীয়ে যোৱাকালি মিয়াৰ সম্পৰ্কত আৰু উজনি অসমলৈ বিশেষকৈ শিৱসাগৰলৈ মিয়াক আদৰণি জনোৱাৰ কথা তেখেতে ৰাজহুৱাভাৱে বক্তব্য কৰিছে। যি মিয়াই আজি পৰিকল্পিতভাৱে আজি কিছুদিন ধৰি পেলাই আগ্ৰাসনৰ জৰিয়তে সমগ্ৰ অসমখন দখল কৰাৰ প্ৰচেষ্টা কৰিছিল আৰু এই সমগ্ৰ পৰিকল্পনা আগ্ৰাসনৰ যি পৰিকল্পনা এই পৰিকল্পনাৰ বিৰুদ্ধে মাৰবাদী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে থিয় দিছে যে ভৱিষ্যতে তেখেতসকলে যি অসমখন দখল কৰা এই মিয়াসকলৰ যি আজি পৰিকল্পনাক ব্যৰ্থ কৰিবৰ কাৰণে আৰু সেই সময়তে আজি তথাকথিত ভুৱা সাংবাদিক আজি জনৈক আজি ইউনিছ তামুলী ডাঙৰীয়াই শিৱসাগৰৰ নিচিনা এখন ঐতিহাসিক নগৰত তেওঁ মিয়াক আদৰণি জনাবলৈ ক'ত সাহস পালে। মই এইখিনিতে ক'ব বিচাৰিছোঁ, আজি যোৱা 5 বছৰমান ধৰি পেলাই এই তথাকথিত সাংবাদিক ইউনিছ তামুলীয়ে আজি কিছুদিন ধৰি পেলাই ৰাজহুৱাভাৱে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য প্ৰতিক্ৰিয়া দি গোটেই সমাজখনক বিষবাক্য বিয়পাবলৈ চেষ্টা কৰে। আমি জানো যে ইউনিছ তামুলীৰ নিচিনা এই ভুৱা সাংবাদিক 21 চনৰ যেতিয়া নিৰ্বাচন হৈছিলে বিধানসভাত, সেই সময়ত ৰাইজৰ দলৰ যি প্ৰতিনিধি আছিলে, সেই প্ৰতিদ্বন্দ্বিতা কৰিছিলে অখিল গগৈৰ সমৰ্থনত ওতঃপ্ৰোতভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত জড়িত আছিলে আৰু অখিল গগৈ যেতিয়া পৰৱৰ্তী সময়ত বিধায়ক হিচাপে নিৰ্বাচিত হ'ল অসমৰ বিধানসভালৈ, তাৰ পিছতেই আমি দেখিবলৈ পাইছোঁ দিনে দিনে এই ইউনিছ তামুলীৰ নিচিনা এজন মই যে কৈছোঁ তথাকথিত সমাজসেৱক ভুৱা সাংবাদিকৰ দিনে দিনে তেনেকুৱা ধৰণৰ সমাজত ৰাজহুৱাভাৱে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য তেখেতসকলে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিলে। আজি আমি সকলোৱে জানো শিৱসাগৰখন অসমীয়া খিলঞ্জীয়া মুছলমানৰ প্ৰাণকেন্দ্ৰ আৰু এই অসমীয়া খিলঞ্জীয়া মুছলমানক বংগমূলীয় যিসকল মিয়া মুছলমানে গ্ৰাস কৰি ধৰিছে, সংখ্যাৰ ক্ষেত্ৰতে কওক, ৰাজনৈতিক প্ৰভুত্বতাৰ ক্ষেত্ৰতে কওক, সামাজিক দিশতে কওক, আৰু এজন খিলঞ্জীয়া অসমীয়া প্ৰতিনিধি হিচাপে এজন ব্যক্তি হিচাপে ইউনিছ তামুলীয়ে তেখেতে নিজৰ যি আজি জনগোষ্ঠীটোক বিৰুদ্ধে গৈ পেলাই যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মিয়াৰ যিটো আগ্ৰাসনক ৰোধ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা দিছিলে, আজি এই ইউনিছ তামুলীৰ নিচিনা অসমীয়া খিলঞ্জীয়া মুছলমানৰ সমাজৰ পৰা অহা এজন ব্যক্তিয়ে ক'ত সাহস পালে আজি মিয়াক শিৱসাগৰত আদৰণি জনাবলৈ। গতিকে মই বিশেষকৈ অসমীয়া খিলঞ্জীয়া যিসকল মুছলমান আছে, যিসকল আজি শিৱসাগৰৰ মুছলমান আছে, যিসকলৰ আজি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি সদায় অৱদানটোৰ কথা আমি সৈ কাঢ়োঁ আৰু তেখেতসকলক মই এটা কথা উনুকিয়াই দিব বিচাৰিছোঁ, তেখেতসকলৰ কাৰণে এই এটা বিপদজনক মন্তব্য আজি যি ইউনিছ তামুলী ডাঙৰীয়াই কৰিলে আজি এই গোটেই জনগোষ্ঠীটোৰ কাৰণে অসমীয়া খিলঞ্জীয়া আজি মুছলমানসকলৰ কাৰণে এটা বিপদজনক আৰু এনে ব্যক্তিক সামাজিকভাৱে অকল বহিষ্কাৰ কৰা নহয়, লগতে বিহিত ব্যৱস্থা আৰু শাস্তি প্ৰদান কৰিবলৈও মই আজি সংবাদমেলৰ যোগেদি এই খিলঞ্জীয়া অসমীয়া মুছলমানসকলক মই আহ্বান জনাইছোঁ। আমি জানো যে আজি কাৰ ছত্ৰছায়াত এইসকলে মিয়াপ্ৰেমী ৰাজনীতি কৰি আছে। যেতিয়াৰ পৰা অখিল গগৈ ৰাজনৈতিকভাৱে তেখেতে বিশেষকৈ বিধানসভালৈ যেতিয়া নিৰ্বাচিত হ'ল আৰু যেতিয়াৰ পৰাই আমি দেখা পাইছিলোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সাংসদ গৌৰৱ গগৈও মিয়াৰ যিটো প্ৰেম, মিয়াৰ যিটো প্ৰীতি আৰু লগতে লুৰিণ গগৈৰ নিচিনা এজন নেতা যি অজাপৰ সভাপতি, যি আজি কংগ্ৰেছৰ আজি দ্বাৰা আজি সহায়ত অসমৰ বিধানসভালৈ নিৰ্বাচিত হ'বৰ কাৰণে বৈতৰণি হ'বৰ কাৰণে চেষ্টা চলাইছে, এইসকলৰ যি মিয়াৰ প্ৰতি দৰদ আৰু এই মিয়াৰ প্ৰতি দৰদ এইখন নেতাৰ থকাৰ কাৰণে আজি ইউনিছ তামুলীৰ নিচিনা আজি তথাকথিত ভুৱা সাংবাদিকে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিব ৰাজহুৱাভাৱে দিবৰ কাৰণে তেখেতসকলে সাহস পাইছে। গতিকে মই পুনৰাই অসমীয়া যিসকল খিলঞ্জীয়া বিশেষকৈ মুছলমান আছে তেখেতসকলক মই সোঁৱৰাই দিব বিচাৰিছোঁ,
অতি সোনকালে এনে এই ইউনুছ তামুলীৰ নিচিনা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অন্যথা আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে নিজৰ ববীয়াকৈ আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম ধন্যবাদ মই বুজি পাইছোঁ আপোনাৰ প্ৰশ্নটো যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউনুছ তামুলীৰ নিচিনা ব্যক্তি জেলত স্থান হ'ব আৰু মুখ্যমন্ত্ৰীৰ এই কথাষাৰ আমি সম্পূৰ্ণৰূপে আজি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আমি সমৰ্থন কৰোঁ আৰু মই আৰু এটা কথা মই প্ৰতিপন্ন আপোনালোকৰ আগত কৰিব বিচাৰিছোঁ যেতিয়া আপুনি কৈছে যে মই অখিল গগৈৰ লগত তেওঁ সম্পৰ্কত কৈছোঁ অখিল গগৈৰ লগত থকা যিটো সম্পৰ্ক মই এজন নিজেই প্ৰমাণ 2021 চনৰ 24 মাৰ্চ ৰাতিপুৱা 10 বজাৰ পৰা 11টা বজাৰ ভিতৰত মোৰ শিৱসাগৰস্থ যিটো মোৰ বাসভৱনলৈ আহি পেলাই এই ইউনুছ তামুলীয়ে সেই সময়ত সাংবাদিকতাৰ বেগ ধৰি পেলাই মোক কাটৰ অনুৰোধ কৰিছিলে যে অখিল গগৈৰ নিৰ্বাচনৰ যিটো প্ৰচাৰ কাৰ্যত মই ভাগ ল'ব লাগে গতিকে মই কৈছোঁ যে অখিল গগৈৰ লগত তেওঁ যে খুব ওতপ্ৰোতভাৱে জড়িত খুব যে ঘনিষ্ঠতা আছে এইটো এটা প্ৰমাণ মই এজন নিজেই দিছোঁ আপোনালোকৰ আগত আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221